ছাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব ছাৰ বেলেগৰো জঁপিয়াই দিয়ে বান্দৰ আছিল নেকি ছাৰ আগত ছাৰ আমিবিলাক আগতে মানুহ হ'লো তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ এইটো ছাৰ ক'ব পাৰিনে নোৱাৰি পাৰি 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 মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই ছাৰ খেদি দিয়ে সেইটো উঠাই ল'ব লাগে ছাৰ তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ এইবিলাক মিছা কথা কৈছে ছাৰ আপুনি কয় ছাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকীক বহি থাকিব দিব ছাৰ বেলেগৰো জঁপিয়াই দিয়ে বান্দৰ আছিল নেকি ছাৰ আগতে অলপ বান্দৰ আছিলে ছাৰ আমি আগতে মানুহ হ'লো তেওঁ বান্দৰ হৈ আছে ছাৰ ঠিক ঠিক ছাৰ আমিবিলাক আগতে মানুহ হ'লো তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ ছাৰ আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে ছাৰ এইটো ছাৰ ক'ব পাৰিনে নোৱাৰি পাৰি 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 আপুনি কিয় উঠি আছে ছাৰ সেইটো ক'ব পাৰিনে নোৱাৰি ছাৰ পাৰি 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 ছাৰ সেইটো ক'ব পাৰিনে নোৱাৰি ছাৰ সত্যটো পাৰে ঠিক আপুনি অবজেকশ্যন কওক ছাৰ এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে মই কোৱাৰ আগতে এপিল কৰক আপুনি মই কোৱাৰ আগতে আপুনি ক'ব লাগে ছাৰ এপিল কৰা নাই তেখেতে যিটো কথা কৈছে নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই ছাৰ খেদি দিয়ে কোৰ্টত কেছ হয় চিভিলাইজৰ কথা কয় আনচিভিলাইজ কথা কৈছে ছাৰ আনচিভিলাইজ কথা কৈছে সেইটো উঠাই ল'ব লাগে ছাৰ তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ ঠিকে কৈছে এই চৰকাৰ বিফল ছাৰ মোৰ মতে পদত্যাগ কৰিব লাগে ছাৰ ঠিক আছে ছাৰ পিং পং গৰাকী বহাই দিয়ক ছাৰ ধন্যবাদ ছাৰ 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 উত্তৰটো দিওঁ মই ছাৰ প্ৰথম উত্তৰ দিওঁ পিং পং গৰাকীয়ে ছাৰ এটা কথা কৈ আছিলে উত্তৰটো দিওঁ ছাৰ পিং পং গৰাকীৰ কথাটোৱে মই উত্তৰ দিওঁ নামত বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই পিং পং আপুনি পদত্যাগ কৰিব চৰকাৰে পদত্যাগ কৰিব লাগে ছাৰ সেই সমষ্টিটোত এই সমষ্টিটোত ছাৰ এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে ছাৰ কিয় হৈছিলে কওঁ ছাৰ কিয় হৈছিলে ছাৰ আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে ইয়াতে 10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে ছাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে